শিৱসাগৰৰ জয়সাগৰত উত্তপ্ত পৰিস্থিতি চৰকাৰী বান সাহায্যৰ সামগ্ৰী লুকুৱাই ৰখাৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে ৰুদ্ৰসাগৰৰ 10 নং ৱাৰ্ডৰ বাবে অহা সামগ্ৰী লুকুৱাই থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ পাৰ্থ নামৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ বিৰুদ্ধে সামগ্ৰী হৰলুকি কৰাৰ অভিযোগত ক্ষুব্ধ হৈ পৰে ৰাইজ ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি অৱশেষত আৰক্ষী উপস্থিত হৈ আটক কৰে পাৰ্থ নামৰ ৱাৰ্ড মেম্বাৰগৰাকী আৰু শিৱসাগৰত সন্ধিয়াৰ ভাগত হোৱা আমি সেই দৃশ্যাংকটো দেখুৱাইছোঁ সন্ধিয়াৰ ভাগৰ শিৱসাগৰৰ সেই উত্তপ্ত পৰিস্থিতি কিমান নিকৃষ্ট মনৰ অধিকাৰী হ'লে কিমান নিকৃষ্ট হ'লে মানুহ এই ধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰে এফালে বান বিধ্বস্ত শিৱসাগৰ বানত কক বকাইছে বানাক্ৰান্তই বানপানী কমিলেও দূৰ দুৰ্দশা এতিয়াও কিন্তু কমি যোৱা নাই ৰুদ্ৰসাগৰ 10 নম্বৰ ৱাৰ্ডত গাঁওবুঢ়া আৰু ৱাৰ্ড মেম্বাৰ অধীনত যিখিনি CM কিট আহিছিলে আপোনালোকে বিতৰণ কৰিলে কিন্তু আজি আমি নিৰ্দিষ্ট এটা গুদামত আমি এতিয়া আহি পালোহি এটা অভিযোগ অনুযায়ী ইয়াত যে CM কিট আছে বুলি আপুনি অৱগতনে মই অৱগত কিমান আছে বুলি কিমান আছে মানে মই তোমালোকক এটা কথা কৈ দিছোঁ শুনা আমি আনিছিলোঁ তাৰপৰা গোটেইখিনি ডিষ্ট্ৰিবিউটৰ কৰা নাই ইয়াত কিমান আছে বুলি জানে শুনা কথাটো ৰ'ব আপুনি এটা ক্লিয়াৰলি উত্তৰ মই কথাটো কৈ দিছোঁ শুনা CM কিট কিমান আছে ইয়াত এইফালে পাঠদা এইফালে ৰ'ব এইফালে ৰ'ব চাদাৰ ক'ত গ'ল আমি সেই দৃশ্যাংক দেখুৱাইছোঁ সেই পৰিস্থিতি দেখুৱাইছোঁ শিৱসাগৰৰ জয়সাগৰত উত্তপ্ত পৰিস্থিতি চৰকাৰী বান সাহায্য সামগ্ৰী লুকুৱাই ৰখাৰ অভিযোগ এগৰাকী ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে আৰু সেই সময়ৰ পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত আমাক জনাব আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদে শিৱসাগৰৰ যিটো বান পৰিস্থিতি বৰ্তমান সময়ত সেইটো আচলতে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ জয়সাগৰত আৰু জয়সাগৰৰ এটা গুদামত আচলতে শিৱসাগৰৰ জয়সাগৰৰ যিটো 10 নং ৱাৰ্ড আছে সেই 10 নং ৱাৰ্ডৰ বাবে যিসমূহ সাহায্য সামগ্ৰী আহিছিলে সেই সামগ্ৰীসমূহ লুকাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই মুহূৰ্তত পৰিৱেশটো এই মুহূৰ্তত মই দেখাইছোঁ এখন বাহন এই মুহূৰ্তত মই দেখা পাইছোঁ এটা গুদাম দেখা পাইছোঁ এই বাহনখনত যিসমূহ সাহায্য সামগ্ৰী সেই সামগ্ৰীসমূহ এই মুহূৰ্তত ইয়াত আচলতে লুকুৱাই থোৱাৰ এক অভিযোগ উত্থাপন হৈছে মই গুদামটোৰ ভিতৰৰ ভাগলৈ এই মুহূৰ্তত সোমাই যাবলৈ কিছু চেষ্টা কৰিম যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে শিৱসাগৰত যিটো বান পৰিস্থিতি এই বান পৰিস্থিতিৰ ফলত যথেষ্ট লোকে আচলতে সহায় সহযোগিতা আগবঢ়াইছে কিন্তু এই মুহূৰ্তত যিটো গুদামৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ দেখিলেই গম পাব আচলতে কিদৰে ইয়াত বস্তুসমূহ লুকুৱাই ৰখা হৈছিলে বা ইয়াত বস্তুসমূহ মজুত ৰখা হৈছে এই মুহূৰ্তত পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ 10 নং ৱাৰ্ডৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াতে লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ দেখাইছোঁ আৰু বিভিন্নজন লোক আছে আমি তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিম যিহেতু এই মুহূৰ্তত বাহিৰলৈ মই পুনৰ পৰিৱেশটো যিখন বাহন সেই বাহনখনত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ মজুত ৰখা হৈছে এই মুহূৰ্তত যিখন সামগ্ৰী সেই সামগ্ৰী ভৰ্তি যিখন বাহন সেই বাহনখন আচলতে ক'লৈ নিবলৈ বিচাৰিছিলে বা কি কৰিব বিচাৰিছিলে সেই কথা বতৰাখিনি আমি নাজানো কিন্তু এই মুহূৰ্তত যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ এক্সক্লুচিভলি এই মুহূৰ্তত যিটো স্থান জয়সাগৰৰ যিটো বিশেষ স্থান সেই স্থানটোত মই এই মুহূৰ্তত উপস্থিত আছোঁ ইয়াত বিভিন্নজন লোক আছে আমি লোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিম এই মুহূৰ্তত ইয়াৰ যিজন ৱাৰ্ড মেম্বাৰ সেই ৱাৰ্ড মেম্বাৰজনৰ বিৰুদ্ধে আচলতে অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত পৰিৱেশটো অধিক উত্তপ্ত হৈ তোলা পৰিলক্ষিত হৈছে এই মুহূৰ্তত পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ এই মুহূৰ্তত এক্সক্লুচিভলি মই প্ৰতিনিধি মই দৰ্শকসকলক এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ যিহেতু আমি কৈ আছোঁ বাৰম্বাৰ যে সামগ্ৰীসমূহ আহিছে কিন্তু কামৰ সামগ্ৰীসমূহ আচলতে কাৰ হাতলৈ গৈছে বা কোনে পাইছে এই সামগ্ৰীসমূহ এই কথা বতৰাখিনি আচলতে ডাঙৰ প্ৰশ্ন কাৰণ এই সামগ্ৰীসমূহ যেতিয়া ৱাৰ্ড মেম্বাৰসকলে এইদৰে আচলতে লুকুৱাই ৰখাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ বিভিন্নজন লোক আছে আমি তেওঁৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এজন ব্যক্তি মই দেখা পাইছোঁ আচলতে 10 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে কি ক'ব চাওক 143 নং ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ শিৱসাগৰ 10 নম্বৰ ৱাৰ্ড সদস্য আজিৰ দিনত যিখিনি মানুহ আজিৰ দিনত আমি বানপানী কবকাই আছোঁ আমাৰ সুযোগ লৈ তেওঁলোকে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ পৰা সামগ্ৰীসমূহ আনিছে আমাৰ উচিলালৈ তেওঁলোকে আনি ইয়াত বিতৰণ কৰিছে 4 জনক বিতৰণ কৰি বাকী বস্তুখিনি তেওঁলোকে ইয়াত লুকুৱাই ৰাখিছে তেওঁলোকে নিৰ্দিষ্ট এটা গুদামত লুকুৱাই ৰাখিছে গুদামটোত লুকুৱাই ৰাখিছে জয়সাগৰ স্থিতৰ আমাৰ মানকটালি কাষতে এটা গুদামত লুকুৱাই ৰাখিছে এই বিষয়ে যেতিয়া আমি অৱগত হ'লোঁ
আজিৰ দিনতো 8 বজাত এখন বলেৰো ভটিয়াবলে যেতিয়া মালখিনি লৈ গৈ বেলেগত বিক্ৰী কৰিব নিওঁতে আমি ধৰিলোঁ খেদি। এতিয়া ধৰাৰ পিছত তেওঁলোকে দম বালি মাৰি কথা কি কৰ কি নাই কৰিবি। তেতিয়া আমি গোটেই গাঁৱৰ মানুহ ওলাই আহিলোঁ যে আমালৈ অহা বস্তুখিনি আমাক বিতৰণ নকৰি তেওঁলোকে কিয় ইয়াত আত্মসাৎ কৰি ৰাখিছে। কিন্তু আমি গোদামত যেতিয়া প্ৰত্যক্ষ কৰিলোঁ দম মাল ইয়াত দম সামগ্ৰী। অকল CMৰ সাহায্যৰ বস্তু অকল CM বুলিয়ে নহয়, ইয়াত CM কিটটো ইয়াত আছেই আৰু লগতে প্ৰশাসনৰ আমাৰ যিটো জিলা প্ৰশাসনৰ সামগ্ৰী দাইল চাউলৰ পৰা চিৰাৰ পৰা আদি কৰি সেইখিনি আছেই। লগতে পানী বটল অসংখ্য এইবিলাক মই ক'লোঁ যে 2জনক বা 4জনক দি তেওঁলোকে নিজৰ দায়িত্ব সামৰি বাকী বস্তুবিলাক ইয়াত প্ৰস্তুত বিকিবলৈ তেওঁলোকে বিকিব যাওঁতে আমি ধৰিলোঁ। ধৰাৰ পিছত ইয়াত আহি দেখিলোঁ তেওঁলোকে শেষত আমাৰ ভৰিয়াতে পৰি যে সাংবাদিকক নক'ব, পুলিচক নক'ব, গোটেই বস্তুখিনি আমাক গাড়ী আনিব দিলে। গাড়ীত তুলি আপোনালোকে নি আপোনালোকৰ ৱাৰ্ডৰ পঞ্চায়তত বিতৰণ কৰিব ক'লে। কিন্তু আমি ক'লোঁ যে আমি তেনেকৈ বিতৰণ নকৰোঁ, প্ৰশাসনৰ মানুহ আহিব লাগিব, মিডিয়া মানুহ আহিব লাগিব, সম্পূৰ্ণ তথ্য প্ৰচাৰ হ'ব লাগিব, তাৰপিছতহে এইখিনি বিতৰণ হ'ব। গতিকে মই জিলা প্ৰশাসনে এটাই আহ্বান জনাইছোঁ যেন আজিৰ দিনত মানুহখিনি সমস্যাত ভুগি আছে, সেই মানুহখিনি সুবিধা লৈ একাংশ ৱাৰ্ড সদস্য একাংশ গাঁও প্ৰধান মিলি আত্মসাৎ কৰি আছে সামগ্ৰীসমূহ আৰু তেওঁলোকে আনি এই বস্তুবিলাক নিৰ্দিষ্ট গুদামসমূহত প্ৰস্তুত কৰি ৰাখি পৰৱৰ্তী সময়ত বিক্ৰী কৰিছে। গতিকে এওঁলোকৰ শাস্তি আমি বিচাৰিছোঁ। যদি এওঁলোকক গ্ৰেপ্তাৰ নকৰে অহা কালিলৈ আমি এই গুদামৰ পৰা আদি কৰি সকলোবিলাক বন্ধ কৰি দিবলৈ বাধ্য হ'ম। কাৰণ আমি এতিয়াও আজি 15 দিনৰ লং পেণ্ট পিন্ধিব পৰা নাই, আমি তম্বু তৰি ৰাস্তাত আছোঁ। আমালৈ চৰকাৰে দিছে খাদ্য, আমালৈ প্ৰশাসনে দিছে খাদ্য, এই খাদ্যসমূহ ইয়াত কোনোবাই সৰলকি কৰিব আমি কোনো কাৰণত মানি নলওঁ। এই মুহূৰ্তত মই পুনৰ পৰিৱেশটো দেখাইছোঁ। আৰক্ষী উপস্থিত হৈছে, স্থানীয় লোক আহি ইয়াত উপস্থিত হৈছে। যথেষ্ট পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই যিহেতু জয়সাগৰৰ পৰা যিটো সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত যিটো জয়সাগৰ অঞ্চল আছে, জয়সাগৰ অঞ্চলৰ পৰা আচলতে পোনপটীয়া পৰিৱেশটো দেখাইছোঁ। যিজন ৱাৰ্ড মেম্বাৰ, সেই ৱাৰ্ড মেম্বাৰজনৰ বিৰুদ্ধে আচলতে অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশে জয়সাগৰৰ পৰা মই পোনপটীয়া যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। মুঠৰ ওপৰত ক'ব গ'লে দৰিদ্ৰ দুখীয়া লোকক আচলতে মাৰি এইসকল একাংশ খকুৱা লোকে আচলতে এইদৰে আচলতে এই মুহূৰ্তত এই যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে। আমি ইতিমধ্যে কৈছোঁ যে এইটো আমাৰ অভিযোগ নহয়, এইটো ৰাইজৰ অভিযোগ, ৰাইজৰ অভিযোগ। আৰু ৰাইজে ইতিমধ্যে এজন ব্যক্তি মই ইয়াতে পাইছোঁ, মই কিছু কাষলৈ যাম। যিহেতু ঘটনাটো দেৰিকৈ আহি গম পাইছোঁ, দেখা পাইছোঁ মানে কি জনপ্ৰতিনিধি ৱাৰ্ড মেম্বাৰ, আমাৰ এই ৱাৰ্ড মেম্বাৰ, তেখেতক কোনোবাই হাত দিছে। যিসমূহ তেখেতৰ বিৰোধী হয়, তেওঁ আমাৰ বিৰোধী হ'লেওতো হাত দিবলগীয়া সেনেকুৱা আইন নাই, কেলৈ হাত দিব? তেওঁ ভুল কৰিছে। তেওঁৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে সেইটো কিমান দূৰ সত্য এতিয়ালৈকে গম পোৱা নাই, আমাৰ হাতত প্ৰমাণ নাই। আমি ৰাইজে অভিযোগ দিছে যে তেওঁ বস্তুসমূহ দিছে, কিন্তু ৰাইজে অভিযোগ দিছে ঠিকেই আছে, ভুল কৰিছে তেওঁ, কিন্তু তেওঁ হাত দিব নালাগে নহয়। জনপ্ৰতিনিধি হয়, যি হওক 1500 মানুহ ৰিপ্ৰেজেণ্ট কৰি আছে, তেওঁ জনপ্ৰতিনিধি হয়, হাত দিব নালাগে। আমাৰ বিৰোধী হ'লেও মানে সেইটো কওঁ, হাত দিব নালাগে। নিশ্চয়কৈ আচলতে এই মুহূৰ্তত মই যিহেতু জয়সাগৰৰ পৰা যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। মুঠৰ ওপৰত ক'ব গ'লে যিটো বান পৰিস্থিতি, সেই বান পৰিস্থিতি বিভিন্নজনকে আচলতে হাত উজাৰি সহায় কৰিছে। কিন্তু এই যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ আচলতে লুকুৱাই থোৱা বা এই সামগ্ৰীসমূহ বিক্ৰী হোৱাৰ যিটো অভিযোগ উত্থাপন হৈছে, সেই অভিযোগ উত্থাপন হোৱা আচলতে সেই যিসমূহ অভিযোগ উত্থাপন হৈছে, সেই অভিযোগসমূহ সম্পূৰ্ণৰূপে ক্লিন চিট পাবলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন হ'ব। কাৰণ আৰক্ষী ইতিমধ্যে মুজাক্কিৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তৰ সেই পৰিৱেশটো দেখুওৱাৰ বাবে। আপুনি ৰ'ব, আপুনি এটা ক্লিয়াৰলি